হাই গাইস, মই আজি আলোচনা কৰিম আমাৰ বন্ধুকেইটা কৈ থাকে যে তহঁতে গুৱাহাটী যে কাম কৰা কিয় ইমান বাহিৰত যাই ইমান কাম কৰা কিয় কিয়ৰ কাৰণে কাম কৰো সেইটো আপোনালোকে বুজি পাব। কিয়ৰ কাৰণে কাম কৰো জানে না? আমাৰ মা দেউতা আমাক পঢ়াবার কাৰণে বহুত চেষ্টা কৰিছিল, কিন্তু বহুত কষ্ট আছিল। দিন হাজিৰা কৰি খাইছে। ভণ্টি বাইটি তিনটা চাৰি কাৰণে আমি পঢ়িবলৈ নোৱাৰো। কিয়ৰ কাৰণে জানে না? কষ্ট আছিল আমাৰ ঘৰত, বহুত কষ্ট আছিল। সেইটোৰ কাৰণে পঢ়া শুনা ইমান হোৱা নাই। এতিয়া আমাৰ ল'ৰা ছোৱালী যে আছে, আমাক ভাল কৰি শিক্ষা দিব লাগিব, ভাল কৰি পঢ়াব লাগিব। সেইকাৰণে আমি ইমান বাহিৰত কষ্ট কৰিব লগা হয়, বাহিৰত কাম কৰিব লগা হয়, গুৱাহাটীত আহি কাম কৰিব লগা হয়। কিয়ৰ কাৰণে? এই ল'ৰা ছোৱালী পঢ়াবার কাৰণে। কিয়ৰ কাৰণে? আমি যেনেকৈ দিন মজুৰি কৰি খাওঁ, কিবা হাজিৰা কৰি খাওঁ, বেলেগৰ গুৱাহাটীত যায়, শিলচৰ যায়, শ্বিলং যায়, এনেকা যায় কাম কৰি খাওঁ। আমাৰ ল'ৰা ছোৱালী যেনে এনেকা নহয়, ভাল কাম কৰিব। আমাৰ নিচিনা বাহিৰত আহি মছলা বনাব নালাগে, কাম কৰিব নালাগে। কাম কৰাটো বেয়া নহয়, সেইটো কোৱা নাই, কিন্তু আৰু এই মোবাইলত শুনি পাওঁ, মোবাইলত কিবা নিউজত শুনি পাওঁ, বহুত মানুহ মিয়া বুলি কয়, আৰু বহুত মানুহ বাহিৰত কাম কৰিলে বহুত কথা কৈ থাকে। আমি বাহিৰত কিহৰ কাৰণে কাম কৰিছোঁ? এই বুকুত পাথৰ বান্ধি লৈছোঁ, গম পাইছে আপোনালোকে? এই বুকুত পাথৰ বান্ধি লৈছোঁ। আমাৰ ল'ৰা ছোৱালী এনেকা বাহিৰত কাম কৰিব নালাগে, আৰু ভাল এটা শিক্ষা, ভাল এটা স্কুলত পঢ়াম, সেইটোৰ কাৰণে বাহিৰত কাম কৰিছোঁ। বেলেগ আৰু একো নাই। আমার 10 তলা দিবার ইচ্ছা নাই, আমার বিল্ডিং বানানোর ইচ্ছা নাই, কিন্তু আমার ল'ৰা ছোৱালীক আমি ভাল এটা শিক্ষা দিব পাৰোঁ, সেইটো চিন্তাধাৰা লৈ আমি গুৱাহাটীত আহি পঢ়ি থাকোঁ, শিৱসাগৰত আহি পঢ়ি থাকোঁ। হ্যাঁ, কিয়ৰ কাৰণে জানে না? এই ল'ৰা ছোৱালীৰ কাৰণে। আৰু বহুত মানুহ আমাৰ কাম কৰা মানুহক গালি দি থাকে, বহুত গালি দেয়। কিয়ৰ কাৰণে জানে না? এই বাহিৰতে কাম কৰোঁ, মিয়া বুলি গালি দেয়, আৰু কিবা কি গালি দেয়। এই তহঁতে সেইটো জেগাত পৰা গুচি যা। কিহৰ কাৰণে বাহিৰত কাম কৰিব আহিছে আমাৰ গাঁৱত? এনেকা যেতিয়া মোবাইলটো চাওঁ, আমাৰ চকুৰ পানী ওলাই যায়। কিহৰ কাৰণে? আমি কি ইয়াৰ কাৰো লোকচান কৰিবলৈ আহিছোঁ, না কাৰো ক্ষতি কৰিবলৈ আহিছোঁ? আমাক মিয়া ক'ব না কি ক'ব, আৰু বেলেগ গালি দিব না দিয়ক, কিন্তু এঠাই মনত ৰাখা আমাৰ, যে আমাৰ ল'ৰা ছোৱালীক বাহিৰত কাম কৰিম, আমি ভাল একটা শিক্ষা উপাৰ্জন শিকাম, ভাল স্কুলত পঢ়াম, সেইটোৱে আমাৰ আশা, বেলেগ আৰু আশা না। যিমান মিস্ত্ৰী লেবাৰ কাম কৰি আছে গুৱাহাটীত, বাহিৰত, শিলসাগৰত, গুৱাহাটীত, শ্বিলং, শিৱসাগৰতো কাম কৰি আছে, বহুত জেগাত কাম কৰি আছে অসমৰ। সিহঁতক সুধিব মিস্ত্ৰীবিলাক কিহৰ কাৰণে কাম কৰি আছে, সিহঁতে এটাই কথা ক'ব, যে আমি যে পঢ়া শুনা কৰা নাই, বহুত কষ্ট আছিল ঘৰত, আমাৰ ঘৰত, সেইটো কাৰণে আমাৰ বাহিৰত আহিব লগা হয়। কিন্তু আমাৰ ল'ৰা ছোৱালী কেতিয়াও সেইবিলাক নকৰে। ভাল এডুকেশ্যন দিম, ভাল স্কুলত পঢ়াম, আৰু পঢ়াম, ভাল স্কুলত পঢ়াই আছোঁ কিহৰ কাৰণে জানা? এই চৰকাৰী স্কুলবিলাক বহুত পঢ়া শুনা ঠিক নহয়। আজি আমাৰ দক্ষিণ শালমাৰা যিটো স্কুল, সেইটোত গোটাই মানুহ ফেল পৰিলে। সেইকাৰণে আমি প্ৰাইভেট ল'ৰা ছোৱালী পঢ়িব দিব লগা হৈছে। কিহৰ কাৰণে জানা? এই 500-600 টকা হাজিৰা কৰি আমাৰ ল'ৰা ছোৱালীক প্ৰাইভেটত পঢ়াব দিব লগা হৈছে। কিহৰ কাৰণে? সেইকাৰণে আমি বিদেশ কাম কৰি খাওঁ, সেইকাৰণে আমাক মানুহ মিয়া বুলি মাতে, বাহিৰত কাম কৰি খাওঁ কাৰণে। আজি চৰকাৰী স্কুলত পঢ়াম, আমাৰ নিচিনা হৈ যাব, পঢ়া শুনা নহ'ব, ভাল কৰি নহ'ব। চৰকাৰী স্কুলত পঢ়ালে আমি চাই আছোঁ, বহুত চৰকাৰী স্কুলবিলাক আমাৰ গাঁৱতে চাই আছোঁ আমি, ভাল এটা নাম্বাৰ মাৰিব নোৱাৰে, চবকেইটা ফেল হৈ যায়। 3খন 4খন ছাত্ৰ হ'লে 50 জনে পাছ হোৱা নাই। সেইকাৰণে আমি বাহিৰত আহি মিস্ত্ৰী কাম কৰি পইচা লৈ এই ঘৰত পঠাওঁ, ল'ৰা ছোৱালীক প্ৰাইভেটত পইচা দিব লাগে, এডমিশ্যন দিব লাগে, খৰচা দিব লাগে। আমি যিমানখিনি কামাই কৰোঁ, তাৰ বেছিকৈ পইচা আমাৰ ল'ৰা ছোৱালীক পঢ়াওঁতে যায়।
কিন্তু এটা ভাল স্কুলে দিব গেলে বাস ভাড়া আছে, গাড়ী ভাড়া আছে, খরচা আছে, আৰু এডমিশ্যন খৰচা আছে, মাহত মান্থলি দিব লাগে, কাৰেণ্ট বিল দিব লাগে। কিহৰ কাৰণে আমি বাহিৰত কাম কৰিব আহিছো? আমাক মানে বহুত গালি দিয়ে। গালি দিওক, কথা নাই, গালি দিলে একো নহয়। আমাৰ সেইটো কাৰণত শুনিম, এইটো কাৰণত ওলাই দিম। কিন্তু আমাৰ বুকুত এটাই মনত ৰাখিব, বুকুত আশা আছে, ল'ৰা ছোৱালী এইবিলাক গালি নাখাব, ভাল অফিচাৰ হ'ব। ভাল আমাৰ গুৱাহাটীত যিমান মিস্ত্ৰীবিলাক কাম কৰি আছে, সিহঁতৰ ল'ৰা ছোৱালী ভাল এটা শিক্ষা পাব, ভাল অফিচাৰ হ'ব, ভাল চাকৰি পাব, মানুহ ছাৰ বুলি মাতিব, গ্যাৰাণ্টি আছে বাহিৰত কাম কৰা মানুহৰ ল'ৰা ছোৱালীবিলাক। কিন্তু আমাকে মানুহ গালি দিয়ে থাকে। জয় অসম। কিবা ভুল বন্ধ হলে ক্ষমা কৰি দিব।